ইণ্টাৰনেটৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ৰাজ্যবাসীৰ বাবে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ 17টাকৈ বৃহৎ ঘোষণা কৰিছে। আপোনাৰ যদি ৰেচন কাৰ্ড নাই বা আপুনি যদি অৰুণোদয় আঁচনি পোৱা নাই, এই খবৰ আপোনাৰ বাবে। কিদৰে আবেদন কৰিব আৰু কিদৰে লাভ কৰিব সকলো কথা মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰিছে, তথ্য লৈ অহাৰ চেষ্টা কৰিছো। টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ। অৰুণোদয় 3ৰ বাবে প্ৰথমতে আহি গ'ল নতুন নিয়ম। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ কেইবাটাও নতুন নিয়ম। প্ৰথমতে অৰুণোদয় 3ক লৈ কি নিয়ম আহিছে। অৰুণোদয় 1 আৰু অৰুণোদয় 2 যিসকলে পাই আছিলে তেওঁলোকেও অৰুণোদয় 3ৰ বাবে আবেদন কৰিব লাগিব। ইয়াৰ প্ৰথম নিয়ম, অৰুণোদয় পাবলৈ এতিয়াৰ পৰা আপোনাৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় আঁচনি এতিয়াৰ পৰা নাপাব। গতিকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। পৰিয়ালত চৰকাৰী যদি চাকৰি আছে তেতিয়াহ'লে অৰুণোদয় আঁচনি আপোনালোকে নাপাব। 4চকীয়া বাহন নাথাকিলেহে অৰুণোদয় আঁচনি পাব। আন এটা নিয়ম আমি আপোনালোকক জনাই আছো। কিমানে নতুনকৈ পাব? নতুনকৈ 37,20,000 পৰিয়ালে এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিটো সমষ্টিত নতুনকৈ 10,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰিছে। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, এপ্লাই কৰিব পাৰে। 12,60,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। আধাৰ কাৰ্ডৰ লগত সংযোগ স্থাপন হ'ব লাগিব অৰুণোদয় আঁচনি, আৰু এই ক্ষেত্ৰত ৰেচন কাৰ্ড বাধ্যতামূলক। গতিকে ৰেচন কাৰ্ড আবেদন কৰক, এপ্লাই কৰক। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক হৈ আছে ৰাজ্যৰ জনতাৰ লিংক হৈ আছে, আৰু ইয়াৰ জৰিয়তে আধাৰ লিংক কৰা হ'ব অৰুণোদয় আঁচনিৰ সৈতে। অৰ্থাৎ ৰেচন কাৰ্ড যদি আধাৰ আপোনাৰ লিংক হৈ আছে, অৰুণোদয় টকা আপুনি পাব। 3টা সুবিধা পাব। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক অতি শীঘ্ৰেই আবেদন কৰাৰ বাবে আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰথমতে আপোনালোকে ৰেচন কাৰ্ড সংগ্ৰহ কৰক। ৰেচন কাৰ্ড সংগ্ৰহ কৰাৰ লগে লগে 5 কেজি বিনামূলীয়া চাউল, আয়ুষ্মান অসম, আয়ুষ্মান ভাৰতৰ সুবিধা, আৰু তাৰ পাছত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক। অৰুণোদয় আঁচনিও আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব। নতুনকৈ 20 লাখ লোক অন্তৰ্ভুক্ত হ'ব। সৰ্বমুঠ 30,000 পৰিয়ালে প্ৰতিটো সমষ্টিত অৰুণোদয় আঁচনি পাব। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে নতুনকৈ 10,000, আগৰ 20,000, গড়ে প্ৰতি প্ৰায় 30,000 হ'ব। আৰু এইদৰে অৰুণোদয় 3 আৰু ৰেচন কাৰ্ডৰ বাবে কেইবাটাও নতুন নিয়ম আহি পৰিছে। 17টাকৈ নতুন নিয়ম আহিছে। আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছো। অৰুণোদয় 1 আৰু 2ত যোনে হিতাধিকাৰী আছিল তেওঁলোকে অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আমি জিলাক কৈছো যে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব। যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব। যদি আমাৰ 4চকীয়া ঘৰত বাহন হৈ গ'ল, নতুনকৈ কিনিলো, তেতিয়া আমি নাপাম। এই বিষয়ে মই আপোনালোকক বুজাব খুজিছো যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব। মই প্ৰথমতে কৈছিলো যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম, আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব। তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰোঁ, পুৰণা আৰু নতুন, টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ। কৰবাত সমষ্টিত বেছি মানুহ আছে, অলপ বেছি পাব, কম মানুহ আছে, কম পাব। এভাৰেজ 10,000, অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব। অৰুণোদয় 1 আৰু অৰুণোদয় 2ত আমি যিসকল হিতাধিকাৰীক দিছিলো আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম, এই গোটেইখিনি আধাৰৰ লগত লিংকেজ কৰা। এতিয়া মানুহে ক'ব যে আমি আধাৰৰ আকৌ কোনোবা লাইনত যাব লাগিব নেকি?
আধাৰ বিচাৰিব লাগিব নেকি আমি ৰাইজক সেই কষ্টটো দিব খোজা নাই কাৰণ আজি দিনত অসমত যি পৰিয়ালৰে ৰেচন কাৰ্ড আছে তেওঁলোকে আধাৰ অলৰেডি ৰেচন কাৰ্ডখন আধাৰৰ লগত সংযোজিত কৰি থৈ দিছে 2 বছৰ আগতেই আমি সেই কাম সমাপন কৰিছিলোঁ আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় যদিহে আধাৰ নাথাকে আধাৰৰ লগত লিংকেজ হয় আৰু ই পজ বুলি মেচিনটোত চিনমোহৰ মাৰিলেহে ৰেচন কাৰ্ড পাব পাৰে আৰু সেই কাৰণে আমি এইবাৰ অৰুণোদয় 3 পইণ্ট আঁচনিটো ৰেচন কাৰ্ডৰ লগত আমি জড়িত কৰিব খুজিছো প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই সেই কাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ কৰিছো এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছো অৰুণোদয় 1 আৰু 2 জুনে হিতাধিকাৰী আছিল তেওঁলোকে অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আমি জিলাক কৈছো যে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলো তেতিয়া আমি নাপাম এই বিষয়ে মই আপোনালোকক বুজাব খুজিছো যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব মই প্ৰথমতে কৈছিলো যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰো পুৰণা আৰু নতুন টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ কৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব কম মানুহ আছে কম পাব এভাৰেজ 10,000 অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব অৰুণোদয় 1 আৰু অৰুণোদয় 2ত আমি যিসকল হিতাধিকাৰীক দিছিলো আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম এই গোটেইখিনি আধাৰৰ লগত লিংকেজ কৰা এতিয়া মানুহে ক'ব যে আমি আধাৰৰ আকৌ কোনোবা লাইনত যাব লাগিব নেকি আধাৰ বিচাৰিব লাগিব নেকি আমি ৰাইজক সেই কষ্টটো দিব খোজা নাই কাৰণ আজি দিনত অসমত যি পৰিয়ালৰে ৰেচন কাৰ্ড আছে তেওঁলোকে আধাৰ অলৰেডি ৰেচন কাৰ্ডখন আধাৰৰ লগত সংযোজিত কৰি থৈ দিছে 2 বছৰ আগতেই আমি সেই কাম সমাপন কৰিছিলোঁ আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় যদিহে আধাৰ নাথাকে আধাৰৰ লগত লিংকেজ হয় আৰু ই পজ বুলি মেচিনটোত চিনমোহৰ মাৰিলেহে ৰেচন কাৰ্ড পাব পাৰে আৰু সেই কাৰণে আমি এইবাৰ অৰুণোদয় 3 পইণ্ট আঁচনিটো ৰেচন কাৰ্ডৰ লগত আমি জড়িত কৰিব খুজিছো প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই সেই কাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ